শিক্ষাৰ্থীসকল মই আজি তোমালোকক বুজাম নিৰ্দেশাত্মক প্ৰত্যয়। তোমালোকে বৰ্ডলৈ চোৱা নিৰ্দেশাত্মক প্ৰত্যয়ৰ যেটো সংজ্ঞা সেই সংজ্ঞাটো মই বৰ্ডত ধুনীয়াকৈ লিখি দিছো। নিৰ্দেশাত্মক প্ৰত্যয় কোনো বস্তু বা পদাৰ্থৰ আকৃতি বা পৰিমাণ নিৰ্দিষ্টকৈ দেখুৱাই দিবৰ বাবে বিশেষ্য বা সংখ্যাবাচক বিশেষণ সৰ্বনাম আদি পদৰ পিছত যিবোৰ প্ৰত্যয় যোগ কৰা হয় সেই প্ৰত্যয়বোৰকে নিৰ্দেশাত্মক প্ৰত্যয় বোলে। আমি জানো যে প্ৰত্যয় হৈছে মূল শব্দটোৰ পিছত বহা কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি। এতিয়া কৈছো নিৰ্দেশাত্মক প্ৰত্যয়। এই প্ৰত্যয়বোৰ মূল শব্দটোৰ পিছত বহি কি কৰে কোনোবা এটা বস্তু বা পদাৰ্থৰ আকৃতি বা পৰিমাণটো নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে। সিয়ে হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। এতিয়া আমি কেইটামান উদাহৰণ লম আৰু উদাহৰণ কেইটা লোৱাৰ পিছতে তোমালোকৰ নিৰ্দেশাত্মক প্ৰত্যয়নো কি সেই কথাটো খুব ভালকৈ স্পষ্ট হ'ব। এতিয়া এই উদাহৰণ কেইটালৈ মন কৰা। মাটি যোগ চপৰা সমান মাটি চপৰা। ধাননি যোগ দৰা সমান ধাননি দৰা। শিক্ষক যোগ বৃন্দ সমান শিক্ষক বৃন্দ। কাউৰী যোগ তো সমান কাউৰী তো। ছোৱালী যোগ জনী সমান ছোৱালী জনী। কাঠ যোগ ছটা সমান কাঠ ছটা। এতিয়া এই যে মই যোগ চিহ্নৰ পিছত লিখিছো এইখিনি হৈছে প্ৰত্যয়, অৰ্থাৎ এইটো হ'ল মূল শব্দ, মাটিটো মূল শব্দ। ইয়াৰ লগত আমি কি লগাইছো চপৰা শব্দটো। ই হ'ল মাটি মূল শব্দটোৰ লগত লগা বৰ্ণ সমষ্টি, গতিকে ই হ'ল প্ৰত্যয়। এতিয়া মাটি যোগ চপৰা লগ লাগি হ'ল মাটি চপৰা। মাটি চপৰা বুলি কোৱাৰ লগে লগে আমি কি গম পাম যে এচপৰা মাটিৰ কথা নিৰ্দিষ্টকৈ আমাক নিৰ্দেশ কৰি দিছে, দেখুৱাই দিছে, মানে এচপৰা মাটি। গতিকে ইয়াত কোনটো শব্দ লগ লগোৱাৰ লগে লগে বাৰু আমি এচপৰা মাটিৰ কথা গম পাম যে চপৰা শব্দটো লগ লগাই দিয়াৰ লগে লগে আমি এচপৰা মাটিৰ কথা যে কৈছে সেইটো গম পাম। সেইকাৰণে ইয়াত চপৰাটো হ'ব নিৰ্দেশাত্মক প্ৰত্যয়, যিহেতু এই চপৰাটোৱে আমাক কি কৰিছে এচপৰা মাটিৰ কথা বুজাই দিছে। ঠিক সেইদৰে এইটো মূল শব্দটো হৈছে ধাননি। ধাননিত মূল শব্দটোৰ লগত দৰা প্ৰত্যয়টো লগ লাগিছে আৰু দুয়োটা লগ লাগি হৈ গ'ল ধাননি দৰা। ইয়াত সেইদৰে দৰাটো হৈছে নিৰ্দেশাত্মক প্ৰত্যয়, মানে ধাননি দৰা বুলি কোৱাৰ লগে লগে এডৰা ধাননিৰ কথা আমি বুজি পাইছো। শিক্ষক যোগ বৃন্দ, মূল শব্দটো হৈছে শিক্ষক, তাৰ লগত লগ লগা প্ৰত্যয়টো হৈছে বৃন্দ। এই বৃন্দটো লগ লাগি হৈ গ'ল শিক্ষক বৃন্দ। আমি গম পালো এইটো হ'ব তেতিয়াহ'লে কি প্ৰত্যয় নিৰ্দেশাত্মক প্ৰত্যয়। কাউৰী যোগ তো সমান কাউৰী তো। ইয়াত মূল শব্দটো কাউৰী, তোটো হৈছে প্ৰত্যয়। কি প্ৰত্যয় নিৰ্দেশাত্মক প্ৰত্যয়। কিয় নিৰ্দেশাত্মক প্ৰত্যয় হ'ল এইকাৰণে হ'ল তোটো লগ লগাই দিয়াৰ লগে লগে আমি কাউৰী তো পালো আৰু কাউৰী তো বুলি কোৱাৰ লগে লগে গম পাম যে এটা কাউৰীৰ কথা বুজাইছে। ঠিক সেইদৰে ছোৱালী যোগ জনী, মূল শব্দটো ছোৱালী, প্ৰত্যয়টো হ'ল জনী। জনীটো হ'ব নিৰ্দেশাত্মক প্ৰত্যয়, কাৰণ ছোৱালী যোগ জনী দুইটা লগ লাগি হ'ল ছোৱালীজনী, মানে এজনী ছোৱালীৰ কথা কৈছে। কাঠ যোগ ছটা সমান কাঠ ছটা। এই ইয়াত হ'ব এই ছটাটো হ'ব নিৰ্দেশাত্মক প্ৰত্যয়। এতিয়া আমি প্ৰত্যয়কেইটা ইয়াত গম পালো, চপৰা, দৰা, বৃন্দ, তো, জনী, ছটা। এইবোৰ লগ লাগি কি কৰিছে বাৰু কোনো বস্তু বা পদাৰ্থৰ আকৃতি বা পৰিমাণটো আমাক নিৰ্দিষ্টকৈ দেখুৱাই দিছে। যেতিয়া কোনো বস্তু বা পদাৰ্থৰ আকৃতি বা পৰিমাণ নিৰ্দিষ্টকৈ দেখুৱাই দিব আৰু যিটো প্ৰত্যয়ৰ দ্বাৰা আমি নিৰ্দিষ্টকৈ দেখুৱাই দিব পাৰিম সেই প্ৰত্যয়টোৱেই হ'ব নিৰ্দেশাত্মক প্ৰত্যয়। শিক্ষাৰ্থীসকল তোমালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছা যে নিৰ্দেশাত্মক প্ৰত্যয় কি। মই আকৌ লিখি দিছো চোৱা। চপৰা, দৰা, জনী, তো, বৃন্দ, ছটা, এইবোৰ হৈছে নিৰ্দেশাত্মক প্ৰত্যয়। অলপ আগতে মই তোমালোকক যে শব্দৰ পিছত লগ লগাই এইবোৰে কেনেকৈ কিবা এটা বস্তুৰ আকৃতি বা পৰিমাণ নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে সেয়া মই দেখুৱাই দিছিলোঁ। এই বাক্যটোলৈ মন কৰাচোন।
1 নম্বৰ বাক্যটোত মই লিখিছো ধাননিডৰা বৰ ধুনীয়া হৈছে। ধাননিডৰা বৰ ধুনীয়া হৈছে। ইয়াত ডৰাটো নিৰ্দেশাত্মক প্ৰত্যয়, কাৰণ ডৰাটো এই ধাননি মূল শব্দটোৰ লগত লগ লগোৱাৰ লগে লগে কি হৈছে এডৰা ধাননিৰ কথা আমি ধৰিব পাৰিছো। 2 নম্বৰ বাক্যটো ছোৱালীজনীয়ে গান গাইছে। ইয়াত নিৰ্দেশাত্মক প্ৰত্যয় কোনটো? ইয়াত নিৰ্দেশাত্মক প্ৰত্যয়টো হৈছে জনী, কাৰণ ছোৱালীজনীয়ে গান গাইছে বুলি কোৱাৰ লগে লগে আমি গম পাইছো যে এজনী ছোৱালীয়ে গান গাই থকাৰ কথা আমাক কৈছে। এতিয়া তোমালোকে নিৰ্দেশাত্মক প্ৰত্যয় কি সেই কথাটো নিশ্চয় ভালকৈ বুজি পাইছা, আৰু তোমালোকৰ কিতাপত নিৰ্দেশাত্মক প্ৰত্যয় খুব ধুনীয়াকৈ বুজাই দিয়াই আছে। সেইখিনিও তোমালোকে ভালকৈ চাবা, তেতিয়া আৰু ভালকৈ বুজিব পাৰিবা। আজি আমি নিৰ্দেশাত্মক প্ৰত্যয়ৰ যিটো আলোচনা সেই আলোচনাটো ইমানতে সামৰণি মাৰিছো।